ঘৰটোতো এনেও মোচা হয় কিন্তু আজি মুনুৱে মচিছে নতুন বস্তু আনিম বুলি মুনু আজি মনটো কেনেকুৱা লাগি আছে মজা 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 কিমান দিনৰ হেপাহ ন আইজনী হেপাহবোৰ সঁচা হোৱাৰ পথত আজি মনটো কিমান ভাল লাগি আছে নমো কৰা সেইফালে মুখ কৰা সেয়া কৃষ্ণ কৰিবা দে কৃষ্ণ প্ৰভু আমাক সকলোকে কৃপা কৰিব দে আমাৰ লক্ষ্মী দুগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আমাৰ শুভ কামৰ আগত ঘৰৰ মানুহবোৰ এনেকুৱা সময়ত নাহিলেতো ভাল নালাগে ঘৰৰ সকলোবোৰ যেতিয়া লগ হৈ তেতিয়া বহুত বেছি ভাল লাগে বাইদেউহঁত আহিছে মই বনাইছোঁ এতিয়া চৰ্বত এয়া আমাৰ ভিন্দ ডাঙৰ ভিন্দ দেই আৰু এইজনী বা আহি পালেহি কালিৰ পৰা ফোন কৰি কৰি হাইৰাণ কৰি দিছোঁ আৰু এইটো আমাৰ গুণগুণ হেল্ল' কৈ দিয়া আপোনালোকে থেকেৰা শুকুৱাই এনেকৈ তিয়াই থ'ব যিমান আলহী আহিলেও ইয়াৰ অকণমান মিলাই চৰ্বত বনাই দিব পাৰিব পাঠাকৰ ভুজিয়া নি নহয় হয় বৰ ভাল লাগে দেই পাঠাকৰ ভুজিয়া বুলি ক'লে আৰু মানে একদম আমি চবেই ভাল পাওঁ থেংক ইউ চুমতা দি দিয়া হাই কৈ দিয়া দেহা হাই কৈ দিয়া আকৌ আলহী দেখিছে নাই সেইকাৰণে আকৌ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজিতো ভিডিঅ'টো আপোনালোকে গম পাইছে আজি খুব ভাল লগা এটা দিন আমাৰ কাৰণে কাৰণ এই হেপাহৰ দিনটোলৈ আজি বহু বছৰৰ পৰা হেপাহ কৰি আছিলোঁ হেপাহৰ দিনবোৰ যেতিয়া সঁচা হয় হেপাহৰ দিনবোৰ যেতিয়া বাস্তৱত পৰিণত হয় তেতিয়াতো ভাল লাগিবই মুনুমাই বন্তি ঠিক কৰি থৈছে ধূপ বন্তি আৰু মই ইয়াতে এখন গামোচাখনো এনেকৈ ঠিক কৰি থৈ গৈছোঁ আৰু এইখন ল'ব মুনুমাই ঘৰ প্ৰথম সোমোৱাৰ পিছত লাগিব যে এইখিনি চব ঠিক ঠাক কৰি থৈ গ'লে বেছি দেৰি নহয় আৰু আহি ডিলাৰ পাইছোঁহি দেই এইমাত্ৰ আৰু আহিলোঁ এই ভাইটিজনৰ লগত তেওঁ গৈ পেলাই লৈ আহিলেগৈ শিৱসাগৰৰ পৰা গৈছে আৰু আমি আচলতে ঘৰৰ পৰা যদি গাড়ী লৈ আহোঁ তেতিয়া ইয়াৰ পৰা যাবলৈ অসুবিধা হৈ যাব সেইকাৰণে গাড়ী এখন ভাড়া কৰি অহাই ভাল বুলি ভাবিলোঁ আৰু আমাৰ চেংনাং ঘৰত থাকিলে উৎপাত যেতিয়া বেলেগলৈ আহে নহয় ইমানেই শান্ত বেটা কেনেকুৱা ভাল কি খবৰ তাৱৈ হয় দে তাৱৈ চোৱা পংকজ তাৱৈ ক'ৰপৰা তাৱৈকক চিনি পাব নাযায় আকৌ তুমি গৈছা আমাৰ ঘৰলৈ এতিয়া কেতিয়া গৈছিলা অঁ দেউতা তুমি বা নহয় নেকি তুমি ভণ্টি যদি বা হয় নাই অঁ দেই দুষ্ট নকৰিবা শুন বা হাঁহি দিবা দেই মই ফটো এটা তুলিম তুমি হাঁহি দিয়াচোন হাঁহি দিয়া এফালে চোৱা অঁ হাঁহি চোৱা শুন মানুহ এজনী আমাৰ দেহা মানুহ এজনী সোণ মানুহ ন এজনী দেহা মানুহ টিভিটো ফালে চাই থাকাচোন বোলে অঁ আমাৰ ভাল ছোৱালীজনীয়ে মামা খাই ল'ব তেতিয়াহে গিগিখন দিব সোনকালে হয়নে হয়নে দেহা আমাৰ গিগিখন ল'ব লাগিব পানী অকণমান খাই লোৱা অচিনি হৈ গ'লগৈ হৈছে ন তেতিয়াহ'লে আজি দিবা আমাৰ ভিন্দু আমাৰ এখেত ইয়াতে ৱেইট কৰি আছে অনুভৱটো কেনেকুৱা লাগিছে মানে আজি একদম ইমান দিনৰ পৰা হেঁপাহ কৰি হেঁপাহৰ গাড়ী এখন ঘৰলৈ নিম এতিয়া আজি খুব ভাল লাগিছে ন ভাল লাগিছে বহুত ভাল লাগিছে নতুনকৈ গাড়ী ল'ম গতিকে কিবা এটা এনেও খুৱাবলৈ মন যায় তেওঁলোকে আকৌ গৰমত ঠাণ্ডাহে খাওঁ বুলি ক'লে সেইকাৰণে এতিয়া ওলাই আহিছোঁ ঠাণ্ডা বিচাৰি সেইটো আজি সোমোৱা নে কালি সোমোৱা অঁ তেতিয়াহ'লে হ'ব একো নাই আৰু কেইটামান দি দিয়ক অকল এটাই নহ'ব নহয় ইমানেই ৰ'দ দিছে আজি এইকেইটা দিন যে কিয় হৈছে নহয় দিনত খুব ৰ'দ ৰাতিলৈ আকৌ বৰষুণ দি দিয়ে অঁ চিনি তোমাকে চমজাই দিছোঁ দেই গিলাচ ইয়াত আছে নহয় ন অঁ চাইন টাইন যিবিলাক কৰিব লাগে সেইবিলাক ইতিমধ্যে কৰি শেষ হৈছে আৰু এতিয়া মানে চাবলৈ বিচাৰিলোঁ ঘৰলৈ পঠিয়াইছিলে বগীখিনি একদম ঘৰত পাই আহিলে আৰু আটাইতকৈ ডাঙৰ কথা কি হৈ গ'ল মানে প্ৰায়ে ৰাতিপুৱা মানুহ আহি বহুত দেৰিলৈকে ৰ'ব লগা হৈছে আমি ক'লোঁ গাড়ী ল'ম বুলি এখন চাব পাৰে চব ৰেডি কৰি থৈছে অকল আহি এয়া বাজিছে 2:15 হোৱাই নাই 2:10
কণ্টেক্ট নাম্বাৰটো আপোনালোকক লগাই দিম যদি আপোনালোকে যিকোনো মাৰুতি যিকোনো গাড়ী যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ অচিনিৰ লগত মানে এইটো ডিলাৰলৈ আহিব পাৰিব যোগাযোগ কৰিব RD মটৰ শিৱসাগৰ আৰু তোমালৈ বহুত বহুত ধন্যবাদ সঁচাকৈ তুমি বহুত সোনকালে গাড়ীখন দিছা মানে দিনে পোহৰে বহুত বহুত ধন্যবাদ এইটো আমাৰ বাবলু ই গৈছিলে যোৰহাট কালিয়ে যোৱা আজি সেই গাড়ী ল'ম কাৰণে একদম যোৰহাটৰ পৰা আহি সময়ত পাই গৈছেহি গাড়ী ল'বলৈ আহিলোঁ আপোনালোকেতো গম পাই আছে ৰাতিপুৱাৰ পৰা ভিডিঅ'খিনি চাই পেলাই আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ খুব হেঁপাহৰ গাড়ী একদম বহুত বছৰৰ পৰা মানে কৈ আছিলোঁ এনেকুৱা এখন গাড়ী ল'ম বুলি আজি আপোনালোকৰ আগত এতিয়া দেখুৱাইছোঁ আৰু এখনে ফাইনেলি আপোনালোকৰ আগত দেখুৱাই দিলোঁ এয়া আপোনালোকৰ মৰম আশীৰ্বাদ বহুত মানে আৱেগৰ চকু পানী ওলাইছে ইমান দিনৰ পৰা আশা কৰি আছিলোঁ ইমান দিনৰ পৰা আশা হেঁপাহ এনেকুৱা এখন গাড়ী ল'ম বুলি কিন্তু কৰা নাছিলোঁ মানুহৰ ভাত প্ৰতিঘাত থাকে কষ্ট থাকে সকলোৰে কষ্টখিনি যেতিয়া সাৰ্থক হয় তেতিয়াই প্ৰথমতে আমি আছিলোঁ মাত্ৰ 2জন তাৰপিছতে আমি হ'লোঁ 4টা মুনু অহাৰ পিছত 5 এতিয়া চেংনাঙৰ সৈতে 6 আকৌ বাবলুটো বিয়া পাতিবলৈ আছে তেতিয়া ভাবিলোঁ গোটেই পৰিয়ালটো একেলগতে যাবলৈ হ'লে আমাৰ একেখন গাড়ীতে নহয় আৰু দুখন গাড়ী নিবলৈও ভাল নালাগে সেইকাৰণতে আচলতে এনে এখন গাড়ী লোৱাৰ বহুত এটা হেঁপাহ আছিলে ক'বলৈ যাব লগা হয় তেতিয়াহ'লে এনেকুৱা এখন গাড়ী ল'ম বুলি কিন্তু পৰা নাছিলোঁ এতিয়া এইফালে গোটেই পৰিয়ালটো যাব পৰা হ'ব আৰু এতিয়া আশীৰ্বাদ কৰিবানে ভালে গাড়ীখনে আমাক লৈ ফুৰে ধুনীয়াকৈ লৈ দিয়া আকৌ যাতে ঘৰলৈ ফলে লৈ ঘূৰাই লৈ যায় সেইটোৱে আৰু এইটো বাবলু সি আকৌ কেমেৰাৰ আঁৰত থাকিলে নহয় এতিয়া ঘৰলৈ যাম সঁচাকৈ কৈছোঁ ক'বলৈ আচলতে কি হয় এইখিনি মুহূৰ্তত ইমান বেছি আৱেগিক হৈছোঁ যে বহুতখিনি কথা ক'ম বুলিও মানে ৰৈ গৈছে গম পাইছে আপোনালোকে কিন্তু এইখিনিতে এটা কথা ক'ম যে বহুতে হয়তো ভাবিব পাৰে যে ভিডিঅ' ক্ৰিয়েটৰ হিচাপে ভিডিঅ' যিখিনি আপলোড কৰিছোঁ ফেচবুকত হওক বা ইউটিউবত হওক কিন্তু সেইবিলাকৰ পইচাৰে নহয় মোৰ চাকৰি জীৱনৰ মোৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত আৰু মোৰ ঘৰখনৰ যিখিনি ছাপৰ্ট সেইখিনিৰ বলতহে কাৰণ ইউটিউব কৰি হয়তো বহুতে বহু পইচা পাব পাৰে নাজানো কিন্তু আমি আজিলৈকে তেনেকুৱাকৈ পোৱা নাই যে এখন এনেকুৱাকৈ গাড়ী ল'ব পৰাকৈ গতিকে এইটোৱে ক'ম যে মানুহৰ ইচ্ছা শক্তি থাকিলে মানুহৰ যেতিয়া কষ্ট থাকে সেই কষ্টৰ বিনিময়ত এনেকুৱা কিবা এটা সফলতা লাভ কৰিব পাৰি আৰু এইখিনিৰ কাৰণে মোৰ ঘৰৰ প্ৰতিজন শুভাকাংক্ষী মোৰ মা দেউতা মোৰ প্ৰতিজন চা চিনাকি লোক আৰু ফেচবুক ইউটিউবৰ যিমান শুভাকাংক্ষী আছে সকলোলৈকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে যিখিনি মৰম দিছে যিখিনি ভালপোৱা দিছে যাৰ কাৰণে আজি এইখিনি সম্ভৱ হৈছে মৰম কৰি দিয়াচোন ধুনুকি কিখন দেহা মৰম কৰি দিয়া এখন ইমান ধুনীয়া লাগিছে চাই চিম্বলবোৰ সৈতে প্ৰীতি আৰু সম্ভাষণেৰে RD মটৰ্ছ ঠিক আছে যাওঁ বাই বাই ধন্যবাদ ধন্যবাদ পিছতে আছে মাহঁতে কি কৰি আহিছে দেখিছা লগাব লাগিব বাজে আহিছে চব চিট বেল্ট বিচাৰিছো কেনি গ'ল ভিনদেউক জোকাই আহিছে মামাক কৰি ভিনদেউ মামাক কৰি দিয়া মামাক বুলি মাতা গুণগুণ মামাম খাব দিয়ে জোকে হাঁহি দিয়াচোন
এতিয়া আহিলোঁ আমি আশীৰ্বাদ ধাবালৈ। ইয়াতে সোমাইছোঁ। বাইদেউহঁতৰো ভোক লাগিছে, এওঁলোকো ৰাতিপুৱাৰ পৰা তেনেকৈ একদম ৰাতিপুৱাই ঘৰৰ পৰা ওলাই অহা। বিশেষকৈ গুণগুণৰ ভোক লাগিছে না গুণগুণ? আমাৰ দেহাই যেনিবা খালে, দেহাৰ কাৰণে লৈ আহিছিলোঁ। এতিয়া মোনো খাই লোৱা। অকণমানিজনী লৈ সকলোৱে একে সমানে খাবতো নোৱাৰোৱেই। মই ওলাই আহিলোঁ বাহিৰলৈ। এতিয়া বাকীসকলে খাই আছে। এনেই বিচাৰিব ইটো সিটোকে, নিদিবা কিন্তু। আমাৰ এওঁ আকৌ মনো লগৰ দেই। চিনি পাইছা নেকি তুমি? তাৱে হয় দেই, দাই নহয়, তাৱে হয়। ভোকৰ ভাত কেনেকুৱা, মজানে? সেয়া কিবা লাগিব নি? ভাত লাগে ন? অঁ দিলা খবৰটো। পিন্ধু খাওক। গুণগুণ খোৱা। আমাৰ সোণটো আকৌ শুকান ৰুটি খোৱা মানুহ। সোণটোৱে শুকান ৰুটি ভাল পায়। এতিয়া মই খাবলৈ আহিলোঁ। আমাৰ এখেতে খাই মেলি গ'ল। আৰু এয়া মাংস লৈছিলোঁ, গ্ৰেভি, ড্ৰাই ফ্ৰাই। সেতে দাদা এজনক লগ পালে, তেওঁৰ দাদা হয়, গণেশ দা বুলি কওঁ আৰু আমি। আমাৰ ভিনদেউ আৰু এওঁ নামি গৈ তেওঁৰ লগত কথা পাতিছে, গাড়ীখন দেখুৱাইছে। হেঁপাহৰ গাড়ীবোৰ আপোন মানুহবোৰক দেখুৱাবলৈ পালে ভাল লাগে যে। আমি আহি ঘৰ পালোঁহি। এতিয়া বাবলু অকণমান উঠিবলৈ লৈছে। তাৰমানে আমি আহোঁতে বাবলু আকৌ যোৰহাটৰ পৰা আহি আছিলে নাই, সি বাইকখন লৈ আহিছিলে যে, সি উঠিবলৈ নাপালে নহয়। আগে আগে বাইকখন লৈ আহিলে। এতিয়া ককায়েকৰ লগত অকণমান উঠি আহে। নহয়, সোণটোৱে চলাইছে, বাবলু উঠিছে। আমাৰ লক্ষ্মী হাতেৰে আদৰাইছোঁ দেই। কৃষ্ণ প্ৰভু। আমাৰ আকৌ এফালে এপাক ঘূৰি পিনে গুচি আহা। সিফালৰ পৰা এনেকৈ এপাক ঘূৰি আহা। আপোনালোকে নিশ্চয়কৈ দুৰ্গা দেৱী পূজা কৰে, লক্ষ্মী পূজা পাতে, বিভিন্ন ধৰণৰ তেনেকুৱা যিবিলাক পূজা হয়, সেই পূজাবিলাক কিন্তু নাৰীকেই পূজা কৰা হয়। তাৰপিছতো কিন্তু আমাৰ সমাজত নাৰী লাঞ্ছিতা হয়, বোৱাৰীবোৰ লাঞ্ছিতা হয়, ছোৱালীবোৰ ধৰ্ষিত হয়। গতিকে নাৰীক সদায় সন্মান কৰক, নাৰীক সদায় মৰম কৰক, বোৱাৰীবোৰক সদায় লক্ষ্মী বুলি ভাবক। চাব সেইখন ঘৰৰ উন্নতি হ'বই। আৰু এয়া মই ভাবোঁ আমাৰ মুনু আৰু চেংডাঙৰ কপাল। ইহঁতি কপালত লিখি আহিছে। তাহাঁতৰ কপালৰ এই সুখৰ কাৰণে আমি আজি ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ। নতুন গাড়ীখন অনাৰ পাছত এটাই প্ৰাৰ্থনা কৰিবলৈ মুনুক কৈছোঁ, যাতে এই নতুন গাড়ীখনে আমাক কেতিয়াও বিপদত নেপেলায়, সদায় যাতে নিৰাপদে লৈ গৈ নিৰাপদে কুশলে ঘৰ পোৱাহি। আহি পায়ে লগালগ কামত ধৰিছোঁ। গোটেই ইগৰাকীৰ পিছত সিগৰাকী, সিজনৰ পিছত ইজন, মানে বাথৰুমটো লৈ ল'লে। সেইকাৰণে মই গা ধুবলৈ পৰা নাই। মুখ হাতখিনি ধুলোঁ, ভৰি হাত ধুই চিধা কামত লাগিলোঁ। বাইদেৱে গা ধুই আহি শাক পাচলি কাটি আছে। আৰু এগৰাকী বাইদেউ আছে, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া হৈছে মোৰ জাগৰাকী। কাঁহী বাতি ধুব নালাগে বোলো, ভাজিখিনি বনাওক বুলি ক'লোঁ, কাঁহী বাতি ধুই আছে। মোৰ পিছে ভাত আৰু দাইল প্ৰায় হৈছে আৰু। কুমলীয়া একো নহয়, দি দিয়া। কুমলীয়া গোটেইখিনি নেৰুৱালেও হ'ব। ধুব লাগিব, বলক। এইফালে ভেন্দি, এয়া কোমোৰা, এইফালে আলু, পিঁয়াজ অনা নাই ন বাইদেউ? লুৰ কেৰাহীত বনালে এইটোৱে ভাল। গেছত বনালেও কেনেকুৱা ধুনীয়াকৈ উতলি আছে চাগে, একদম বক বককৈ উতলি আছে। কোমোৰা চিন চাপ নাইকিয়া হৈ গ'ল। এইফালে দাইল তেল মাৰি থৈছোঁ, দাইল হৈয়ে গ'ল আৰু বনাবলৈ লৈছোঁ অলপমান ব্ৰইলাৰ মাংস। যিয়ে গাহৰি নাখায়, কিছুমানে বোলে মাংসই নাখায়, তেওঁলোকৰ কাৰণে নিৰামিষ ভাজি। এইফালে পিঁয়াজ চিয়াজ মুনুহঁতে কাটি দিছে। দুখন কেৰাহী আকৌ পাতিছোঁ। সেইগৰাকী মোৰ খুৰী শাহু, তাৰপিছতে সেইগৰাকী আমি জাজলীয়া ডাঙৰ পৰিয়ালৰ, সেইফালেও খুৰী শাহু। এইজনী হৈছে ভতিজা বোৱাৰী। এইফালেও বাইদেউ, মানে আমাৰ এখেতৰ বৌয়ে। এনেকৈ কৰি ৰাইজসকল আজি গোট খাইছে। এতিয়া ৰান্ধি মেলি হ'ব। অঁ হয়তো আকৌ তাই পুটুককৈ ওলাই আহিছে ভিডিঅ' কৰিব। এইজনী আমাৰ ধুনু, চবেই চিনি পায় তোমাক, হয় নাই? সেইগৰাকী আমাৰ এখেতৰ নিজৰ বৌ। অঁ অঁ মেখেলা দাঙি থাকোঁতে বোলে মোক মেখেলা দাঙি থাকোঁতে তুলিলে এবাৰ বোলে। মমি এইটো একদম আজৰি নাইকিয়া হৈ গৈছে সিহঁতৰ। এবাৰ মই ৰান্ধিলোঁ, এতিয়া দিয়া মেলা পূৰা লাগি আছে। আৰু মানুহবোৰ চবকে দেখুৱাই দিছোঁ দেই। সেয়া বহিছে আৰু খাবলৈ চবেই লগে ভাগে আজি এনেকৈ অকণমান ফূৰ্তি কৰিছোঁ। এতিয়া খালি মই আকৌ আমলেট বনাবলৈ লৈছোঁ, মানে কোনোবাই কিবা এটা খালে কোনোবাই কিবা এটা নাখায়। আমাৰ ডাঙৰ নন্দা এজনী আহিছে, এখেতক পঠিয়াই দিলোঁ। ল'ৰা ছোৱালী দুটাৰ সৈতে তাইক লৈ আহিলেগৈ। তাই বহুত দিন ঘৰলৈ অহা নাই, মানুহজন ঢুকোৱাৰ পৰা তাই অহাই নাই তেনেকৈ। সেইকাৰণে বোলো লৈ আহাগৈ, মন চনবোৰ অকণমান ভাল লাগিব। তাইয়ে মানে মাংস নাখায়। এতিয়া তাইৰ কাৰণে বনাই আছোঁ আমলেট এটা। আপোনালোকক দেখুৱাম দেই, অকণমান ৰ'ব।
তাহাঁতক তেনেকৈ দেখুওৱা হোৱাই নাই নহয় ছোৱালীজনীও আহিছে ল'ৰাটোও আহিছে জানবা শুই আছিলি নি ডাঙৰমণিয়ে যাব সময়ত গাড়ী নাই চোৱা বোলে চা তহঁতি গাড়ী নোচোৱাকে খাই বৈ যাবলৈ লৈছ ভাইটি চাই লগে যা মানুহে গতানুগতিক জীৱনবোৰ পাৰ কৰিব লাগিব সদায় একেটা কথাকে ধৰি থাকিলে নহ'ব মৃতকৰ লগততো বাকী সকলোৱে তেনেকৈ জীৱনটো কটালে নহ'ব কোনেনো আপোনজনক পাহৰিব পাৰিব তথাপিও অলপ চেষ্টা মাথো ভণ্টিহঁতক পঠিয়াই মেলি আহিলোঁ এতিয়া আমাৰ দ্বিতীয় গোটা এইফালে টেবুলত বহিছে ভিন্দো এইফালে গুণগুণ বাইদেউ পিছে কি কৰিছে বাইদেউ আচাৰ উলিয়াই আছে তাই যে নাইটিটো পিন্ধি আছিলে আলহী আহিলে নহয় এনেকুৱা খৰধৰকৈ গৈ মেখেলা চাদৰ পিন্ধিছেগে আৰু আমাৰ এতিয়া এফালে ছেকেণ্ড কোঠাত কোন কোন বহিছে মমী সেইফালে জুনু এইমাত্ৰ আহিছে এইজনী সৌকল আৰু এইফালে বাইদেউ বাইদেউ কওক কেনেকুৱা হৈছে মোক তুলিছ বুলি কওক কওক এইটোৱে আৰু আপোনালোকৰ লগত আজি যিখিনি সময় কটালোঁ আপোনালোকৰ লগত কটালোঁ বুলি এইকাৰণে কৈছোঁ যিহেতু ভিডিঅ'টোত সকলোখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু সদায় এনেকৈ আশীৰ্বাদ দিব আজিলৈ বিদায় লৈ দিওঁ বাই বাই কৈ দিয়া আৰু দেই বাই বাই আৰু চাংনাং কেনি গ'ল বা তাই বাই বাই ক'বলৈ আজি নাই দেই ৰুমত সোমাই আছে ক'ত আছে এবাৰ লৈ যাওঁ নেকি নহ'লে আকৌ ৰাইজসকলে বেয়াই পাব অঁ খুলিবানে ইয়াত নহয় দেখোন ক'ত আছে বাবলু অহাই নাই বাবলুৱে ভাত খোৱাহিয়ে নাই এওঁ আকৌ হেৰিত থৈ আহিয়ে খাব অ' এইফালে আমি বাই বাই ক'বলৈ আহিছোঁ ভিডিঅ'টো নকৰি দিলোঁ গম পাইছানে বাই বাই কৈ দিয়া বাহঁতৰ লগত খেলি আছে মানে অকণমান কিবা কিবি যুদ্ধ হৈ আছে ন আমাৰ কৈ আছিলে যে আমাৰ ধুনু কি আনিলে ফুফু যাম ন হয়নে নহয়